ৰাইজৰ দলত নেতা কেৱল অখিল গগৈ নেকি? দলক আগুৱাই নিবলৈ কি কৰিব লাগিব অখিল গগৈয়ে? কোন পথেৰে কেনেকৈ গ'লে চৰকাৰ গঠন কৰিব পাৰিব ৰাইজৰ দলে? চৰকাৰ গঠন কৰিলে কি কি কাম কৰিব লাগিব দলটোৱে? চতুৰ্থ বৰ্ষপূৰ্তিত বুদ্ধিজীৱী, শিক্ষাবিদ, সাংবাদিকৰ পৰামৰ্শ ৰাইজৰ দলক। যিটো জাতিয়ে আমি ডাঙৰ হলো ভীমকল খাই, মোৰ মাৰ গাখীৰ আৰু ভীমকলৰ বাহিৰে মোৰ কোনো শিশু খাদ্য নাছিলে, সেইযোৰ জাতিৰ মাজত এজনো লিডাৰ জন্ম নহল যে অসমৰ জৈৱিক শিশু খাদ্য, অতি উপযুক্ত শিশু খাদ্য ভীমকলৰ পৰা গোটেই পৃথিৱীৰ শিশু খাদ্যৰ বজাৰখন দখল কৰিম বুলি ভবা এজনো সপোনবিলাসী ৰাজনীতিক আমাৰ অসমত জন্ম নহল এতিয়ালৈকে। অসমক সঁচাকৈ আমি আগুৱাই নিব খোজো। অসমক চিৰিয়াছলি আমি এনেই ৰাজনীতি কৰি দালালি কৰিবৰ কাৰণে ৰাজনীতি কৰিব খোজা নাই, চিৰিয়াছলি ৰাজনৈতিক পৰিৱৰ্তন এটা আনিব খুজিছোঁ। গতিকে তাৰ কাৰণে যি মূল কথাকেইটা আপোনালোকৰ পৰা জানিব লাগে, সেই কথাখিনি আজি আপোনালোকৰ পৰা শিকিম বুলি আমি এই সভাখন আয়োজন। বুধবাৰে পাঞ্জাবাৰীৰ শিল্পগ্ৰামত অনুষ্ঠিত হয় ৰাইজৰ দলৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ অনুষ্ঠান। অনুষ্ঠানত অংশ লয় বুদ্ধিজীৱী হীৰেন গোহাঁই, সীতানাথ লহকৰ, লেখক সমালোচক লক্ষ্মীনাথ তামুলকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। অনুষ্ঠানটোত দলটোৰ কৰ্মসূচী ব্যাখ্যা অখিল গগৈৰ। যে সঁচাকৈ অসমীয়া জাতিক যদি ওৱান ষ্টেপ ফৰৱাৰ্ডো কৰিব লাগে, তেতিয়াহ'লে অসমীয়া জাতিক প্ৰথম প্ৰফেচনেল জাতিত পৰিণত কৰিব লাগে। আমি কৈছোঁ যে ফিউডেল কনজাম্পশ্যনৰ কাৰণে আমি প্ৰডাকশ্যন কৰোঁ, সেই প্ৰডাকশ্যন আমাৰ আচলতে বজাৰৰ কাৰণে প্ৰডাকশ্যনলৈ পৰিণত হ'ব লাগে। আৰু বজাৰৰ কাৰণে প্ৰডাকশ্যন যদি পৰিণত কৰিব লাগে, তেতিয়াহ'লে আমি ভেকুলীৰ বিয়া পতা জাতিৰ পৰা আমি আমাৰ পথাৰত সকলো পানী যোগানৰ ব্যৱস্থা কৰি বছৰত 3বাৰ বা 4বাৰ বা 5বাৰ খেতি কৰি আমাৰ কৃষকৰ ইনকাম বৃদ্ধি কৰিবৰ কাৰণে ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনটো ষ্টাৰ্ট কৰিব লাগিব। আৰু আমাৰ মতে অসমক ওৱান ষ্টেপ ফৰৱাৰ্ড কৰাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ল ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন। অখিল গগৈৰ ঘোষণা, চৰকাৰ গঠন কৰিলে 5টা কাম কৰিব ৰাইজৰ দলে। বছৰত 3বাৰকৈ খেতি আৰু কৃষকৰ উচিত মূল্য নিশ্চিত কৰিব ৰাইজৰ দলৰ চৰকাৰে। গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ আৰু উন্নত পৰ্যটন উদ্যোগ হ'ব অন্যতম লক্ষ্য। আমাৰ 2 নম্বৰ কথাটো হ'ল যে অসমক যদি সঁচাকৈ আগবঢ়াই নিব লাগে, ছেকেণ্ড কামটো কৰিব লাগিব যে কৃষি উৎপাদিত সামগ্ৰীবিলাকৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ ডিক্লেয়াৰ কৰা। আৰু মিনিমাম ছাপোৰ্ট প্ৰাইচ কি আমি সেইটো ঘোষণা কৰি দিছোঁ। মিনিমাম ছাপোৰ্ট প্ৰাইচ আমি কৈছোঁ যে প্ৰডাকশ্যন কষ্টৰ 3 গুণ। 1 কেজি কেঁচা চাহপাত উৎপাদন কৰিবৰ কাৰণে যদি 10 টকা খৰচ হয়, তেতিয়াহ'লে তাৰ 3 গুণ। আৰু সেইটো প্ৰত্যেক বছৰৰ কাৰণে চৰকাৰে ঘোষণা কৰিব। 3 নম্বৰ আমি কৈছোঁ যে যদি সঁচাকৈ অসমখন আগুৱাই যাব লাগে, থাৰ্ড যিটো কাম সেইটো হ'ল যে আমি অসমৰ বজাৰখন অসমৰ স্থানীয় মানুহৰ হাতলৈ আনিব লাগে। কৈছোঁ যে অসমীয়া জাতিৰ ভৱিষ্যত বদলাবলৈ হ'লে অসমৰ বস্তুবিলাকক লৈ মই সেইকাৰণে খুব সদায় এটা কথা কৈ থাকোঁ যে যিটো জাতিয়ে আমি ডাঙৰ হলো ভীমকল খাই, মোৰ মাৰ গাখীৰ আৰু ভীমকলৰ বাহিৰে মোৰ কোনো শিশু খাদ্য নাছিলে, সেইযোৰ জাতিৰ মাজত এজনো লিডাৰ জন্ম নহল যে অসমৰ জৈৱিক শিশু খাদ্য, অতি উপযুক্ত শিশু খাদ্য ভীমকলৰ পৰা গোটেই পৃথিৱীৰ শিশু খাদ্যৰ বজাৰখন দখল কৰিম বুলি ভবা এজনো সপোনবিলাসী ৰাজনীতিক আমাৰ অসমত জন্ম নহল এতিয়ালৈকে। অসমত উৎপাদন হোৱা প্ৰত্যেকটো বস্তুৰ ওপৰত ভিত্তি কৰি নিজৰ স্থানীয় ঠাইবিলাকত বজাৰ কৰি তোলা। আমি কৈছোঁ অখিল গগৈৰ এই বক্তব্যৰ পাছতেই ৰাইজৰ দলৰ কৰ্মসূচীক প্ৰশংসা বুদ্ধিজীৱী হীৰেন গোহাঁইৰ। অখিল গগৈ যি ধৰণে কৈছে, আমাৰ প্ৰডাকশ্যন আমাৰ হাতলৈ আনি পেলাই আমাৰ কিছু দশক সাব্যস্ত কৰি গোটেইখিনি কৰা সম্ভৱ হ'ব নহয় মই নাজানো। গতিকে আমাৰ অস্তিত্ব আমি বজাই ৰাখিব লাগিব অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে। এই চৰকাৰৰ অস্ত্ৰ হৈছে বিভেদ, হিন্দু মুছলমান অমুক তমুক, ইফালে আহোমবিলাকক লগাইছে, একদম প্ৰায়হন কৰি চিঞৰ কৰি আছে। আৰু অন্য একো নালাগে, প্ৰডাকশ্যন নালাগে, তেওঁলোকক এডুকেশ্যন নালাগে, পুৰণি পৰম্পৰাত তেওঁলোকে বহুত সোমাই থাকিলে। পুৰণি পৰম্পৰা বেছি খাব নেকি কৰিব? আমাৰ অমুক ৰজা আছে, তমুক ৰজা আছে, সেইটোৱে কি তেওঁলোকক হেৰি দিব নেকি? আজি সেইবোৰ কৰি কোনোৱে খাব পাৰে নেকি? সেই কথাবিলাক মানুহে জনা ভাল, সেইটো বেলেগ কথা। জানিব আৰু তেনেকৈ কিছু আত্মসন্মান লৈ আহিব পাৰে, কিন্তু আত্মসন্মান অতীতৰ পৰা নাহে, বৰ্তমানৰ পৰা আহিব। একে সময়তে শাসকীয় দলটোক কঠোৰ সমালোচনাৰে
বিৰোধীক একত্ৰিত হৈ যুঁজ দিয়াৰো পৰামৰ্শ বুদ্ধিজীৱীগৰাকীৰ। এতিয়া সমস্যাটো হৈছে কংগ্ৰেছৰ কিছু দুৰ্বলতা আছে। কংগ্ৰেছৰ দুৰ্বলতা মানে পুৰণি দল, এসময়ত শাসক দল। গতিকে তেওঁলোকে সকলো কথা আনৰ ওপৰত জাপি দিবলৈ বিচাৰে আৰু এতিয়ালৈকে অৱস্থাবিলাক সিমান সুবিধাজনক হোৱা নাই। কিন্তু কংগ্ৰেছক বাদ দিটো আপোনাৰ কৰিব নোৱাৰে। গতিকে মই ভাবোঁ যে বিৰোধী শক্তিবিলাক একগোট হৈ পেলাই কংগ্ৰেছৰ ওপৰত কিছুমান চৰ্ত লাগি ধৰিব আৰু এই চৰ্ত ভংগ হ'লে কিন্তু তেওঁলোকে এতিয়াৰ পৰা আলোচনা চলিব লাগিব আৰু এতিয়াই এইবোৰ চৰ্ত আলোচনা কৰি তাক মই ভাবোঁ যে লিপিবদ্ধ কৰিব লাগিব, ৰাইজক জনাব লাগিব আৰু ইয়াৰ পৰা যি আঁতৰি যায় সিয়েই বিৰোধী ঐক্য ভংগৰ কাৰণে দায়ী হ'ব। মানে সকলোকে আমি দায়বদ্ধ কৰি ৰাখিব লাগিব। যদি দেশখন হৈছে পুৰাপুৰি ফেচিবাদ প্ৰতিষ্ঠা হৈ যায়, হিটলাৰ নিচিনা কাৰো জীৱনৰ নিৰাপত্তা নাই, কাক কেতিয়া ধৰিলে ঠিকনা নাই, সকলোৱে এজন নেতা এটা দলৰ ভৃত্য হৈ থাকিব লাগিব কুকুৰৰ দৰে। সেই ধৰণৰ পৰিৱেশ যদি আমি নিবিচাৰোঁ, স্বাধীন মানুহে, মুকলি মনৰ মানুহে, তেনেহ'লে কিন্তু আমি এই ঐক্যটো কৰাৰ বাহিৰে আন উপায় নাই। এইখিনি কথা ক'বলৈ মই বাধ্য হ'লোঁ আৰু মই ভাবোঁ যে এই কথাবিলাক ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে গভীৰভাৱে চিন্তা কৰিব আৰু মই জানো যে কংগ্ৰেছৰ পৰা যথেষ্ট অসুবিধা আছে আৰু সেইটোহে এতিয়া আচলতে প্ৰধান বিপদ। কিন্তু সেইটো মই ভাবোঁ যে সতৰ্কতা, বুদ্ধি, ধৈৰ্যৰে এই সমস্যা সমাধান কৰা সম্ভৱ। ইফালে দলটোক এলানি পৰামৰ্শৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ বক্তব্য। বিজেপিটো ধৰক কিছু সীমিত, মানে মই সদায় কৈছোঁ যে ৰাইজৰ বল সদায় বেছি, সন্মিলিত ৰাইজৰ বল সদায়। স্মাৰ্ট মিটাৰ দেখিলে না, স্বতঃস্ফূৰ্তভাৱে সকলো মানুহ ওলাই আহি বিৰোধী দলৰ নেতৃত্ব লোৱা নাই, যিটো ল'ব পাৰিলে সেইটো বেলেগ কথা। কিন্তু তাৰ ফলত অন্ততঃ 1,500 টকা নাই কিমানকৈ কমালে নহয় হেৰিটো চাৰ্জটো, সেইটোৱে বৰ উপকাৰ নকৰে। তথাপি এটা বিৰোধী নেতৃত্ব থকা হ'লে আৰু বেছি লাভ হ'ল, মোৰ সন্দেহ নাই। গতিকে ইয়াৰ পৰাই বুজা যায় ৰাইজৰ শক্তি এটা সুপ্ত শক্তি, এটা লুকাই থকা সেই শক্তি জাগ্ৰত কৰিবৰ ক্ষমতা ৰাইজৰ দলৰ আছে বুলি মই ভাবোঁ। গতিকে তেওঁলোকে ৰাইজৰ মাজৰ পৰা এই যিবোৰ সমস্যা আছে, যিবোৰ বিপদ আছে, তাৰ বিৰুদ্ধে যুঁজাৰ প্ৰেৰণা ৰাইজক দিব লাগিব, ৰাইজৰ পৰা ল'ব লাগিব। শিল্পগ্ৰামত অনুষ্ঠিত ৰাইজৰ দলৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ লয় বিশিষ্ট লেখক সমালোচক লক্ষ্মীনাথ তামুলীয়ে। বক্তব্যত ৰাইজৰ দললৈ পৰামৰ্শ লক্ষ্মীনাথ তামুলীৰ। কিন্তু যদিহে বিৰোধী ঐক্য মঞ্চৰ কথা এটা গোহাঁই ছাৰেও কৈছে, নৱনীলেও কৈ গ'ল, বোধকৰি ইয়াত উপস্থিত থকা প্ৰতিজনেই সেইটো অনুভৱ কৰিব, বিৰোধী ঐক্য বুলি যদি কিবা এটা কোৱা হয় তেতিয়াহ'লে বিৰোধী ঐক্য স্বাৰ্থত কি প্ৰতিবদ্ধকতা আছে? লুৰিণৰ লগতো যদি অখিল বহিব নোৱাৰে, কংগ্ৰেছৰ লগত কেনেকৈ বহিব? দৰকাৰ হ'লে AIDFৰ লগতো বহিবলগীয়া হ'ব পাৰে। কাৰণ শত্ৰু যেতিয়া উমৈহতীয়া হয়, আমি শত্ৰু প্ৰতিপক্ষ হিচাপে আমিও উমৈহতীয়া এটা মনোবৃত্তি ল'ব লাগিব। ৰাজনীতি কোনো স্থায়ী নহয়, কিন্তু লক্ষ্য সাধনৰ কাৰণে আমি কিবা এটা কৰিবলৈ কাৰণে সকলো কৰিবৰ কাৰণে প্ৰস্তুত থাকিব লাগিব। তেনেকুৱা মনোবৃত্তিৰে যদি আগবাঢ়ি নাযাওঁ, যদি ক'ৰবাত কমা ছেমিকলন দাড়িত ভুল ধৰি পেলাই আমি নিজকে নিলগাই ৰাখোঁ, নিজৰ অস্তিত্ব সুকীয়াকৈ প্ৰজেক্ট কৰিবৰ কাৰণে আমি যদি ব্যৱস্থা কৰোঁ, তেতিয়াহ'লে বিৰোধী ঐক্য মঞ্চৰ আহ্বানটো কেৱল বক্তৃতা মঞ্চত কোৱা কথা বা বাতৰি কাকতত দিয়া বিবৃতিৰ মাজতে সীমাবদ্ধ হৈ যাব। বাস্তৱত তাক পৰিৱৰ্তন সম্ভৱ নহয়। একে সময়তে অনুষ্ঠানত অংশ লৈ চিকিৎসক নৱনীল বৰুৱাই এলানি গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে ৰাইজৰ দলক। চিকিৎসকগৰাকীৰ বক্তব্য, প্ৰকৃত অৰ্থত স্বাস্থ্য ব্যৱস্থা এতিয়া বিনামূলীয়া নহয়। চৰকাৰ আহিলে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰক ৰাইজৰ দলে। ৰাইজৰ দল শব্দটো মনত নপৰে অখিলৰ পাৰ্টি।
এই শব্দটো যে ব্যৱহাৰ হৈ আছে সেইটো এটা ভাল দিশ আছে, এটা ধনাত্মক দিশ আছে যে এজন মানুহ যেতিয়া যেনে কেজৰিৱাল আম আদমি পাৰ্টীৰ আছিল, ঠিক তেনেকৈ এজন মানুহ যেতিয়া মানে নিয়ন্ত্ৰণত থাকে তেতিয়া দলটোত এটা ডিচিপ্লিন থাকে, এটা নিয়ন্ত্ৰণ থাকে, সেইটো ভাল কথা। কিন্তু এজন মানুহ কেন্দ্ৰিক হৈ থাকিলে দল এটা, তেতিয়া তাৰ উত্তৰণ ঘটিবলৈ অলপমান বিপদ হয়, অলপমান বাধা আহি পৰে। সেইকাৰণে মানে অন্য নেতা ৰাস্তাঘাট ওলাইছে, মই দেখোঁ টিভিত, তেনেকুৱাকৈ আৰু বহুত ওলাব। জ্ঞানশ্ৰী বুলি ছোৱালীজনী যথেষ্ট ওলাইছিল, তেওঁ কিন্তু চৰকাৰী চাকৰি পাই পেলাই এৰিবলগীয়া হ'ল। তেনেকুৱাকৈ আৰু কিছু নেতাৰ সৃষ্টি কৰিব লাগিব, যেনে আতিশী মাৰ্লেনা যেনেকৈ ওলাল, যেনেকৈ আম আদমি পাৰ্টীৰ বহুকেইজন নেতা ওলাল, তেনেকুৱাকৈ আৰু নেতা সৃষ্টি কৰিব লাগিব, যাতে ৰাইজে এইটো বুজিব লাগিব যে ৰাইজৰ দল মানে এটা দল, এজন মানুহৰ ব্যক্তিগত দল নহয়। এই কথাটো অখিলে বেয়া পালেও মই স্পষ্টভাৱে কথাটো কৈ দিছোঁ। কা আন্দোলনৰ প্ৰেক্ষাপটত 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হৈছিল আঞ্চলিক দল ৰাইজৰ দল। 8 জানুৱাৰীত 4ৰ্থ বৰ্ষ উপলক্ষত দলটোৱে অনুষ্ঠিত কৰা অনুষ্ঠানত এইদৰেই বিভিন্ন আহ্বান পৰামৰ্শ বুদ্ধিজীৱী শিক্ষাবিদৰ। ৰাইজ মোৰ ওচৰলৈ আহক, আমাৰ বেনাৰলৈ আহক, বেনাৰৰ তললৈ আহক, ৰাইজৰ দলেও বিচাৰিব যে আমাৰ বেনাৰৰ তললৈ বেছি মানুহ আহক, বেছিভাগ মানুহে আহক। কিন্তু কথা হৈছে বেছি মানুহ আহিব লাগিলে ৰাইজৰ দলৰ যিকোনো দল হওক তাৰ বিশেষত্ব ৰাইজে কিবা পাব লাগিব। কি পাব? মানুহ কিয় আহিব? এই প্ৰশ্নটো মই আগতেও কৰিছিলোঁ, এতিয়াও কৈছোঁ যে মোৰ বেনাৰলৈ, মোৰ পতাকা তললৈ অধিক মানুহ অসমৰ কিয় আহিব? মই কিছুমান মানুহৰ দৃষ্টিত পৰা, মানুহৰ দৃষ্টি আকৰ্ষণ কৰা, মন আকৰ্ষণ কৰা কাম দলে কৰিব পাৰিব লাগিব। কথাটো হৈছে প্ৰত্যেক দলেই কৰিছে, আৰু কোনোবা এজনে উল্লেখ কৰিলে যে শত্ৰু কিন্তু অত্যন্ত শক্তিশালী শত্ৰু। বিভিন্ন ধৰণে শত্ৰুৱে বিৰোধী পক্ষক আক্ৰমণ কৰিছে বা আক্ৰমণ কৰিব পাৰে, টকা পইচাৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কিম কাৰ্যসূচী লৈ পেলাই মানুহৰ ওচৰত মানুহক প্ৰলোভিত কৰিছে, মানুহক টকা পইচা দিছে। আৰু সাধাৰণ কথা, মানুহৰ যিটো অৱস্থা যে ইয়াৰ আগতে কৰিছিল যে সপ্তাহত 1 কেজি চেনি ফ্ৰী দিয়ে, চাউল দিয়ে, সেইটো এজন মানুহৰ খুব ডাঙৰ কথা। চাহ বাগিচাৰ হওক বা গাঁৱৰ দুখীয়া মানুহক 1 কেজি চেনি এনেকুৱা, আমি কথাহে কম, আমিতো 1 কেজি চেনি দিব নোৱাৰোঁ। গতিকে সেই 1 কেজি চেনি চাউল কেই কেজিমান, ডাঙৰ কথা। প্ৰশ্ন হৈছে তাৰ পৰা কেনেকৈ মানুহক বুজাই পেলাই পইচা ল'ব, এইটো টিঙৰ পইচা ল'ব, তাৰ পৰা উলিয়াই আনি মানুহক কেনেকৈ সমৰ্থনটো ৰাইজৰ দলৰ বা যি সাহসীয় দল তেওঁলোকৰ পৰা উলিয়াই আনিব পৰা যাব, সেই এটা কথা। এইটো কাৰণে মই আগতেও কৈছোঁ, মানুহৰ খুব ডাঙৰ কথা। ইফালে অনুষ্ঠানৰ শেষত সাংবাদিকক সম্বোধন কৰি এলানি গুৰুত্বপূৰ্ণ মন্তব্য কৰে দলটোৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত দলটোৰ ভৱিষ্যতৰ ৰণনীতিক লৈ অখিল গগৈৰ ঘোষণা। চনৰ লোকসভা নিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে, 2024 চনৰ উপ নিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে, আৰু লাষ্ট এইবাৰ যদি পঞ্চায়ততো যদি আকৌ প্ৰতাৰণা কৰে তেতিয়াহ'লেতো 26ত কংগ্ৰেছৰ লগত আমাৰ ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰিম, আমি সেইটো ভাবোঁ। সেইকাৰণে আমি আশা কৰিম যে 2025ৰ পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে আগবাঢ়িব লাগে, যাতে গ্ৰাছৰুট পৰ্যায়ত আমাৰ সকলো দলৰ মাজৰ সম্পৰ্কটো সঁচাকৈ বৃদ্ধি পায়, আৰু 26ত যাতে আদৰ্শগতভাৱে আমি বিজেপিক পৰাভূত কৰিব পাৰোঁ সকলোৱে মিলি। গতিকে মই আজি প্ৰতিষ্ঠা দিৱসৰ দিনা কংগ্ৰেছ দলক আহ্বান জনাওঁ যে আমি সকলোৱে মিলি 2026ত আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে বিজেপিৰ হিতাধিকাৰী। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।